ঐ ৰাম হেন শুনি দৈত্য যাক নমানি কৃষ্ণৰ বাক ৰুখ কৰি থেহ জুৰি ৰৈল দেৱে আগে মুণ্ড লৈল আমাক আঙ্গুল দিল এবে সকলে মান্য ভৈল আমি বড় বড় দৈত্য আমাক জানে কৈত করু মহাযজ্ঞ দান ব্রত আখি আখর পর লাঞ্চে ধরি বহু কোন লাজে লাডমূত্র লাগিবে হাত অয় রাম অমিতটো দায়ী নাই কষ্টে উঠি চলি যায় দেখি জগতরে আদি মূলে বাসুকীৰ মুণ্ড এৰি হাসিয়া সংকেত কৰি দেৱসমে ধৰি লালাংগুলে অয় ৰাম দৈত্য কবুলন্ত হেৰা তোৰাই শিৰত ধৰা নজানিয়া ধৰিলো আগে হেন বাক্য শুনি আহি ৰঙে দৈত্যে বস্ত্ৰ কাচি ধৰিলা সৰ্পৰ শিৰ ভাগে শ্ৰদ্ধাৰ গুৰুসকল আৰু মাতৃসকল আজি আহি শ্ৰী শ্ৰী বিষ্ণু আৰু লক্ষ্মী মন্দিৰত মহাভাগৱত পাঠভাগ আয়োজন হৈছে। এই পাঠভাগৰ গুৰুসকলৰ আজ্ঞালৈ অমৃত মন্থনৰ এই আধ্যায়টো আপোনালোকে মনোনীত কৰিলে, তাকে আমি সকলোৰে আলোচনাৰ মাজেৰে সৈতে যাতে ভাগৱতৰ পাঠভাগ যাতে আমি সুকলমে সকলোৰে পাৰ কৰিব পাৰোঁ, নহয় জানো? তাৰ বাবে আমি আপোনালোকৰ ওচৰত আমি সেৱা ধৰিলোঁ যে জয় জয় দামোদৰ জগতৰ গুৰু তুমি সেই ঈশ্বৰ ভকতৰ কল্পতৰু সদানন্দ গৃহে প্ৰভু ভৈলা অৱতাৰ গৌতম বংশক প্ৰভু কৰিলা অৱতাৰ। যে এই সাগৰ মন্থনটো হ'ব লগা হ'ল কেনেকৈ আৰু কি উদ্দেশ্যৰে এই সাগৰ মন্থনটো আহিল, এই কথাখিনি আমি গুৰিটো উলিয়াই ল'ব লাগিব দেই গুৰুসকল। তেতিয়াহে মানে ইয়াৰ আত্মটো সকলোৱে আমি ধৰিব পৰা যাব। এদিন স্বৰ্গ ৰজা ইন্দ্ৰ এদিন তেওঁ মানে মলয় পৰ্বতত মানে সুন্দৰভাৱে তেওঁ মানে বিৰাজ কৰি আছিল। তেওঁ বিৰাজ কৰি থকাৰ অৱস্থাতে যে স্বৰ্গৰ পৰা এগৰাকী অপেশ্বৰী আহিল, সেইগৰাকীৰ নাম আছিল তিলোত্তমা। যে তিলোত্তমাক কিন্তু ব্ৰহ্মাই মানে সৃষ্টি কৰিছে তিলোত্তমাক এইটো কাৰণে যে ইয়াৰ আগত মানে সত্য যুগত মানে এহাল ডাঙৰ বি আছিল। সেই ডাঙৰ বিহালৰ নাম আছিল আপোনাৰ সুন্দৰ আৰু উপসুন্দৰ। পাইছেনে আপোনাৰ জানো? এই সুন্দৰ উপসুন্দৰক মানে বধ কৰিব পৰা দেৱ দৈত্য কোনো শক্তি নাই, কাৰো শক্তি নাই, পাৰ নাছিল। গতিকে তেওঁলোকে নিজে নিজে যদি লাগি নমৰে তেতিয়াহ'লে আনে কেতিয়াও তেওঁ মাৰিব নোৱাৰে। গতিকে লগে লগে ব্ৰহ্মাই মানে কি কৰিলে, তিলোত্তমাক মানে সৃষ্টি কৰিলে। যে সেই তিলোত্তমাৰ সৃষ্টি কৰাৰ লগে লগে তিলোত্তমাৰ ৰূপ সৌন্দৰ্য দেখি সুন্দৰ উপসুন্দৰ মোহিত হৈ তেওঁলোকৰ দুইজন ভাই ককাইৰ মাজতে যুদ্ধ লাগি তেওঁলোক মৃত্যু হৈ গ'ল। বুজিছেনে? তাৰ শেষত এদিন মলয় পৰ্বতত মানে সুন্দৰভাৱে ইন্দ্ৰই মানে তেওঁ সেই পাহাৰত মানে মলয়া হাৱা খাই থকাৰ অৱস্থাতে
স্বৰ্গৰ পৰা তিলোত্তমা আহিল নামি আহিছে তে তিলোত্তমাৰ ৰূপ যৌৱন দেখি মানে হেৰি ইন্দ্ৰৰ মানে মোহিত হৈ গ'ল মানে পাগল হৈ গ'লগৈ আৰু মানে ক'ব নোৱাৰা হৈ গ'লগৈ যেতিয়া মোহিত হৈ গ'ল তে মোহিত হৈ যোৱাৰ লগে লগে দুইজনৰ মাজত কি হ'ল মানে কথোপকথনৰ মাজেৰে সৈতে তেওঁলোকে প্ৰেম আৰম্ভ হৈ গ'ল ইন্দ্ৰ আৰু তিলোত্তমাৰ মাজত প্ৰেমৰ আৰম্ভ আহি গ'ল যেতিয়া প্ৰেমৰো যেতিয়া আৰম্ভ আহি গ'ল যে হোৱাৰ লগে লগে ইতিপূৰ্বে কৃষ্ণ জয় জগন্নাথ শ্ৰী বিষ্ণু ৰাধে গতিকে তেতিয়া কি হৈ গ'ল যে এতিয়া তেওঁলোকে সেই প্ৰেমৰ অৱস্থাত থাকোঁতেই মানে এই দুভাষা ঋষি মানে সেই পথৰে সতি গৈ আছে যে দুভাষা ঋষি সেই পথৰে সতি গৈ থকাৰ অৱস্থাত যেতিয়া দেখিলে যে ইন্দ্ৰটো স্বৰ্গৰ ৰজা গতিকে এওঁক মই সন্মান কৰাটো ভাল কাৰণ যিহেতুকে ৰজাক আমি সকলোৱে সন্মানেই কৰোঁ কিবা ভাল কিবা বেয়া আমি সেইটো বিচাৰ কৰিবলৈ নাই আমাৰ নহয় জানো ৰজা মানে সদায় প্ৰজাৰ মানে আমি তেওঁক সন্মান দিব লাগে গতিকে তেতিয়া এই লগে লগে দুভাষা ঋষি ৰৈ মানে তেতিয়া ভাবিলে মই ৰজাক কি সন্মান দিম এই বুলি তেওঁ যোগ বলেৰে অলৌকিক যোগ বলেৰে তেওঁ মানে এধাৰি মানে পাৰিজাত মালা সৃষ্টি কৰিলে এই যে আমাৰ ভকতসকলে যে মস্তকত যে মালা দিয়ে ইয়াৰ গুণ বহুত আছে কিন্তু দে গুৰুসকল ইয়াৰ গুণ বহুত আছে গতিকে তালৈ পৰিব এতিয়া গতিকে এই যেতিয়া পাৰিজাত মালাধাৰী যেতিয়া ভাবিলে যে মই ইন্দ্ৰক দি ইন্দ্ৰক সন্মান জনাম এই বুলি যেতিয়া ইন্দ্ৰক সেই পাৰিজাতৰ মালাধাৰী দিলে তে দিয়াৰ লগে লগে মানে গলত পিন্ধাই দিলে তে গলত পিন্ধাই দিয়াৰ লগে লগে মানে কি কৰিলে ইন্দ্ৰই গৈ সেই মালাডাল তাৰমানে তেওঁ ইন্দ্ৰ গলত দিয়া মালাডালক তেওঁ লাহেকৈ এৰুৱাই মানে তেওঁ কি কৰিলে এই ঐৰাৱত হাতীৰ মাথাটোতে দি দিলে যে ঐৰাৱত হাতী যেতিয়া মাথাত দিলে তে দিয়াৰ লগে লগে তেতিয়া ক'লে যে মানে দুভাষা খং উঠিল যে হে ইন্দ্ৰ তুমি দেৱৰাজ তোমাক মই ৰজাৰ বুলি মই এইডাল মালা তোমাক বৰণ কৰিছিলোঁ আজি তুমি সেই মালাডালক তুমি অপমান কৰি য'ত কৃষ্ণ মন্ত্ৰ জপ কৰা যিডাল মালা এই মালাডালক তুমি তোমাৰ ডিঙিৰ পৰা এৰুৱাই যেতিয়া তুমি হাতী মূৰত দিলা গতিকে আজিৰ পৰা তোমাৰ স্বৰ্গত লক্ষী নাথাকিব কৃষ্ণ তত্ত্বটো গম পাইছেনে লক্ষী নাথাকিব আৰু এই তিনিতৈ লোকত লক্ষী নাথাকিব সকলো অলক্ষী হৈ যাব ধন ধান টকা পইচা সমস্ত বিনাশ হৈ যাব আৰু তুমি খুজি ভাত নাপাবা মৈত্যলৈ গৈ তুমি অন্ন নাপাবা অভিশাপ দি দিলে তে অভিশাপ দিয়াৰ লগে লগে দুৰ্ভাষা অভিশাপত লক্ষী স্বৰ্গৰ পৰা গৈ তিনিতৈ লোক পাৰ হৈ সাগৰত তেওঁ সিন্ধু ৰজাৰ কন্যা হিচাপে জন্ম ললে আৰু এই যে হাতী মূৰত যিডাল মালা দিলে এই হাতী মূৰত মালাডাল দিয়াৰ লগে লগে এটা আপোনালোকে পূজা কৰে নহয় এটা আপোনালোকে পূজা কৰে নহয় আগতীয়া কাৰ পূজা আহে বাৰু গণেশৰ পূজা আহে গতিকে এই যে গণেশৰ মূৰত যে মালাডাল দি দিলে এই গণেশৰ মূৰত মালাডাল দিয়াৰ কাৰণে গণেশৰ পূজা আগতীয়াকৈ আপোনালোকে এতিয়া এই তত্ত্বটো গম পাই গ'ল আজি গম পাইছেনে যে আগতীয়াকৈ গণেশৰ পূজা কিয় আহিল তাৰমানে সেই ইন্দ্ৰৰ দুখৰ কাৰণে গতিকে পাৰিজাতৰ মালাধাৰী গণেশক দিয়াৰ কাৰণে তেতিয়াই অভিশাপ দিলে আজিৰ পৰা তোমাৰ পূজা নকৰিব গণেশৰ পূজা আগতীয়াকৈ হ'ব বুলি দি দিলে গতিকে এই লক্ষীক উৎপত্তি কৰিবলৈ যাওঁতে তেতিয়া কি কৰিলে ক্ষীৰোদ সাগৰৰ মন্থন আহিল তে ক্ষীৰোদ সাগৰৰ মন্থন অহাৰ লগে লগেই নাৰায়ণে গৰুণ্ড পক্ষীক লগত লৈ মণ্ডপগিৰি পৰ্বতৰ পৰা লৈ আহিল মণ্ডপগিৰি লৈ আহি সাগৰত দিলে তে সাগৰত দিয়াৰ লগে লগে এতিয়া তেনেকুৱাত মঠিব লাগে বাসুকীক আনিলে তেতিয়া এই মেইন সূত্ৰলৈ আহিছোঁ এতিয়া কৈছে যে দৈত্যসকলে কৈছে আমি লেজৰ ফালে যে ভগৱন্তই ক'লে দৈত্যসকলক তোমালোকে লেজত ধৰা আৰু দেৱতাসকলক ক'লে তোমালোকে মুখৰ ফালে ধৰা এতিয়া ইয়াত প্ৰতিবাদ কৰিছে কোনে প্ৰতিবাদ কৰিলে দৈত্যসকলে প্ৰতিবাদ কৰিছে যে এইটো প্ৰতিবাদ কৰিছে যে আমি সাগৰ মন্থন কৰিবলৈ যাওঁতে যেতিয়া সৰ্পৰ যিবোৰ বিস্তাৰ সৰ্পৰ যিবোৰ গেলানি এইবোৰতো আমাৰ হাতত লাগি যাব আমিতো দুৰ্গন্ধ আমি হাতত আমি লাগিব নোৱাৰোঁ গতিকে আমি কেতিয়াও লাগে অমৃতকে নাখাওঁ অমৃতকে যাতে নোলাওঁ কিন্তু আমি কেতিয়াও লেজত আমি নধৰোঁ আৰু দেৱতাসকলে
মানে মুখত ধৰিব, কাৰণ মুখততো একো নোলায়, মানে পিছৰ ফালেহে ওলাই যাবগৈ শস্যৰ দ্বাৰাই, নহয় জানো? গতিকে এইকাৰণে এই বিস্তাৰবিলাক আমি হাতে লাৰিব নোৱাৰোঁ বুলি ক'লে, সেইকাৰণে ক'লে অমৃতকো দয়া নাৰী উঠে চলি উঠে কষ্টে উঠি চলি যাই দেখি জগতৰ আদি মূল। হাই হাই ডাঙৰ কথা এতিয়া হ'ব নহয়, দৈত্যসকল যদি যায়গৈ তেতিয়াহ'লে সাগৰ মন্থন নহ'ব এতিয়া, আৰু মোৰো মনোকামনা পূৰ্ণ হ'ব, কাৰণ সাগৰৰ মন্থন উদ্দেশ্যই হ'ল লক্ষীক উদ্ধাৰ কৰা, মেইন সূত্ৰটো হ'ল এইটো। তেতিয়া কৈছে আপোনাৰ বাসুকীয়ে চিন্তা কৰিলে, হাই হাই এতিয়া ইয়াৰ উপায় কি কৰিম? গতিকে দেৱতাসকলকতো চপাই আনিব লাগিব। তেতিয়া পুনৰ ক'লে যে ভগৱন্তৰ বিষ্ণুৰে যে শুনা দৈত্যসকল, তোমালোকে বাৰু তোমালোকৰ কথা সন্মততে আমি থাকিম, গতিকে যদি লেজৰ ফালে যদি তোমালোকে ধৰিবলৈ যদি বেয়া পাইছে, তোমালোকে মুখত ধৰা, দেৱতাসকলে লেজত ধৰিব। কৃষ্ণ আহি আছে এতিয়া, কথাটো ওলাই গৈছেনে? এতিয়া আপোনালোকে আগটো ধৰি গৈ থাকিব এতিয়া, হা কৃষ্ণ। পৰম কৌতুক ভৈলা সাগৰ মথিবে লৈলা দেৱাসুৰ সবে মিলি জুলি অগাধ সাগৰ জল ৰহিবাৰ নাহি থল তল গল মন্দৰ মূলি। ঐৰাম হাততে বাসুকি ৰৈল পৰ্বত হকি গইল দেখি সবে থিয়াই মৰিলা একো কথা মাত নাই চিত্তৰ পুতলি প্ৰায় যেন মুণ্ডে স্বৰ্গ পৰিলা বিবৰ্ণ সবাৰে মুখ কৰে চিন্তা মহাদুখ কিনো চাৰ কপালয় আমাৰ অমৃতৰো গৈল আখ আমাৰ গুচিল শাখ মিছাতে বহিলো মহাভাৰ। ঐৰাম আমি দেৱাসুৰ যাক স্থলতে নাতিলা যাক জলহনেতে নানি বুক মনে হৰি হৰি দেৱ বিধি নভৈল কাৰ্যৰ সিদ্ধি কান্দে বসি দেৱাসুৰ গণে। যেতিয়া দুই দল আকৌ মীমাংসা হৈ গ'ল, দুই দল মীমাংসা হোৱাৰ পিছত তেওঁলোকে আকৌ পুনৰ সাগৰ মন্থন কৰিবলৈ তেওঁলোক আৰম্ভ কৰিলে। তেতিয়া আৰম্ভ হোৱাৰ লগে লগে তেতিয়া কি কৰিলে যে দুইটা দলৰ ৰংগৰ সৈতে যেতিয়া মানে মন্থন কৰি থকাৰ অৱস্থাতে এনেকুৱা দুৰ্ভাগ্য তেওঁলোকৰ মাজত নামি আহিল, দুই দলৰ মাজত এনেকুৱা দুৰ্ভাগ্য হ'ল যে মঠি থকাৰ অৱস্থাতে লাহে 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 মণ্ডপগিৰিটো মানে তললৈ দাবিবলৈ যত্ন কৰিলে, আৰু দাবিবলৈ যত্নই নহয় আনকি দাবি নোহোৱাই হৈ গ'লগৈ, শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ লগে লগে তেওঁ দেৱ আৰু অসুৰৰ মাজত মানে অৰ্থাৎ বলি ৰজা আৰু ইন্দ্ৰৰ মাজত মানে কি হৈ গ'ল, এটা ভয়াৱহ চিন্তিতত পৰি গ'ল তেওঁলোক। এতিয়া চিন্তাত পৰি তেতিয়া কি কৰিব, হাই হাই এতিয়া হাতৰ অমিত হাততে হেৰাই গ'ল, এতিয়াতো মণ্ডপগিৰিটো তললৈ পৰিল, এতিয়া ইমান অক্ষয়খাত দ যাক ঢুকি পোৱা নাযায়, গতিকে তেনে মণ্ডপটো আমি পানীত নামি কেনেকৈ এই মণ্ডপগিৰিটো আমি উঠাম, এই বুলি দুই দলৰ মাজত তেওঁলোক মানে এটা বৃহৎ মানে চিন্তাত তেওঁলোক পৰি গ'ল। এই বস্তুটো যদি আমি আধ্যাত্মিকলৈ আনো, তেতিয়াহ'লে মন্দ মানে কি? মন্দ মানে বেয়া, কৃষ্ণ মন্দ মানে বেয়া, তাৰমানে এই মন্দ মানে বেয়া, এইটো হ'ল মন্দ। ইয়াত যদি বেয়া চিন্তাধাৰা যদি ইয়াত থাকে, ভাল ভাৱৰ চিন্তা যদি নাথাকে, তেতিয়াহ'লে এই ক্ৰমান্বয়ে বেয়া ৰাহু মন্দটোৰে ক্ৰমান্বয়ে মানুহজনৰ জ্ঞানটো হ্ৰাস পেলাই দিবগৈ। কৃষ্ণ গৈ তেওঁ যদিও আগত যদিও কিবা এটা তেওঁ গুণী জ্ঞানী মান্যৱান যদি তেওঁ আছিল, কিন্তু তেওঁ সেই বেয়া চিন্তাধাৰাৰ দ্বাৰাই তেওঁ মানে
কি হ'ল কোনেও তেওঁক সন্মান নকৰা হৈ গ'ল সকলো তেওঁ ভ্ৰষ্ট হৈ গ'ল গতিকে এইকাৰণেই আমাক কৈছে যে আমাৰ যিটো চিন্তা এই চিন্তাধাৰাটোৰ কেৱল এক বাসুদেৱৰ কাৰণে চিন্তা হৈ থাকিব লাগিব বাসুদেৱ মানে কৃষ্ণ গতিকে এক বাসুদেৱ কৃষ্ণৰ চিন্তাধাৰা যেতিয়া আমাৰ থাকিব তেতিয়াহ'লে আমি মণ্ডপগিৰি যিমানেই সি তললৈ নাযাওক তাক আমি উঠাবলৈ আমি যত্ন কৰিম কাৰণ নামে উঠা কৰি আনিব কৃষ্ণ নাম উঠা কৰিব হয়নে তে নামে তেতিয়া ক'লে একো কথা মাতৰ নাই চিতৰ পুতুলি পায় মানে কাৰো মাতবোৰ নোহোৱা হয় যেনে এটা পুতুলা যেনেকৈ মানে টেবুলত বঢ়িয়াকৈ সজাই থৈ দিয়ে ফুলৰ ডালিও কম তদ্ৰুপ মানে সকলো জ্বৰ হৈ গ'ল মানে একদম হাত ভৰি লৰচৰ নোহোৱা হৈ গ'ল জ্বৰ হৈ গ'ল চিন্তিত হৈ গ'ল গতিকে এই কথাখিনিকে তেতিয়া ক'লে যে তেওঁলোকে চিন্তিতৰ অৱস্থাত পৰি তেতিয়া তেওঁলোকে স্বৰ্গৰ পৰা যেনেকৈ ঢেৰেকনি মাৰিলে যেনেকৈ চক পৰিলে যেনেকৈ মানুহ মৃত্যু হয় তদ্ৰুপ মানে সকলো মানে মৃত অপায় অৱস্থা হৈ গ'ল গতিকে এই বেয়া চিন্তাধাৰাটোৰে মানুহক ক'লৈ লৈ যায় যে মানুহক মৃত্যু মুখলৈ লৈ গৈ থাকে কৃষ্ণ যেতিয়া ভাৱৰ গতিটো যেতিয়া বেয়া হৈ যাব কথাটো গম পাইছেনে ভাৱৰ গতিবিলাক যেতিয়া বেয়া হৈ যাব তেতিয়া ঘৰখনৰ লগত ভাল নোপোৱা এটা ব্যৱস্থা আহিব ঘৰখনৰ কাৰো লগত দেখিব নোৱাৰা এটা ব্যৱস্থা আহিব মানে গৈ এই এনেকুৱা এখন ঘৰ নাই জীয়াই থাকি কাম নাই হয়নে বাৰু একদম বেয়া চিন্তাধাৰা এটা সদায় অন্তৰত খেলি থাকিব এন্ধাৰত সোমাই গ'লগৈ তে এন্ধাৰত সোমাই দিয়া সদায় বেয়া চিন্তা এটা থাকি হয়তো তেওঁ নিজে আত্মজাদি হয়তো মৃত্যু হৈ যাব পাৰে তেতিয়া আমি ঘৰখনে অনুভৱ কৰিম সঁচাকৈ আজি মানুহটো দুমাহ এমাহৰ পৰা মানুহটো কিন্তু সলনি হৈ আছিল কিন্তু আমি তাক ধৰিব নোৱাৰিলোঁ ভাই ধৰিব নোৱাৰিলোঁ এতিয়া আমাৰ সাধু সমাজতে নকয় জানো মানুহটো ইমান সুন্দৰ আমি এইটো এটা তেওঁ সূত্ৰই পোৱা নাই আজিলৈ কোনো চিহ্নত তেনে মানুহটো আকস্মিক কি ঘটনা হৈ গ'ল হয়নে বাৰু এইটোকে এইকাৰণে কৈছে আকস্মিক কি ঘটনা হ'ল তাৰমানে মন্দগিৰি পৰ্বত তললৈ গুচি গ'ল আকস্মিতে তললৈ গুচি গ'ল তাৰমানে আকস্মিতে মানুহটোৰ মৃত্যু হৈ গ'ল পিছলৈ গতিকে আমি শেষলৈ আহিছোঁ বাৰু অমিতটো গৈ আশ মানে অমিতৰ যিটো আশা আছিল গতিকে সেইটো শেষ যে যিজন ল'ৰাৰ প্ৰতি ঘৰখনৰ এটা বৃহৎ আশা আছিল কৃষ্ণ তত্ত্বটো গম পাইছেনে আপোনালোকে বা যিজন মানুহৰ দ্বাৰা ঘৰখন মানে এটা আশা আছিল বাপকে খৰি বেপাৰ কৰে ঠেলা চলায় ৰিক্সা চলায় কিন্তু প্ৰত্যেকক পঢ়াই শুনাই আছে বাপকে যে চনাটোৱে মোক নমৰা কালতে যাতে এটা সুখ দিয়ে মোক আৰু বা সুখৰ এটা পাই যাম আৰু কিমান যত্ন কৰি সন্তানটোক ডাঙৰ কৰি আছে তেনে সন্তানটোক যেতিয়া শিক্ষা বিদ্যা দেখি উপযুক্ত এটা জোৱান হৈ আহি ঘৰখন পৰিচালনা কৰিব পৰা ব্যৱস্থাতে যদি সি নোহোৱা হৈ যায় তে বাপকটো পগলা নহ'বনে বাৰু কৃষ্ণ পগলা নহ'বনে যাক আশা কৰিছিল সি ধ্বংস হৈ গ'ল তদ্ৰুপ আজি দেৱতাৰ দৈত্যসকলে কৈছে যিটো আশা কৰিছিলোঁ সকলো আশা শেষ হৈ গ'ল গতিকে হৰি হৰি দেৱ বিধি ভৈলো অকাৰ্যৰ সিদ্ধি হে প্ৰভু আমি যিমান কষ্ট কৰিছিলোঁ যদিও সবেও মানে আজি অকাৰ্য হৈ গ'ল মানে আমি কৃতকাৰ্য লাভ কৰিব পৰা নগ'ল তেতিয়া কালৈ চিন্তা আহিছে হৰি এইকাৰণে ঘৰখনো যেতিয়া বিপদত পৰাৰ পিছত যেতিয়া কোনোফালে যেতিয়া উপায় নিৰুপায় হৈ পৰিব তেতিয়া কৈছে প্ৰভু আপুনি কি কৰিলা তেতিয়াহে কৈছে প্ৰভু আপুনি কি কৰিলা কিন্তু ইমান দিন চাওক ইমান দিন আপুনি কি কৰি আছিলে তেতিয়া তাৰমানে তুমি নিজৰ ভাৱে চলি আছিলা প্ৰভুক তুমি কেতিয়াও দায়িত্ব দিয়া নাছিলা হয়নে এতিয়া ক্ৰমান্বয়ে যেতিয়া বিপদৰ পৰা যেতিয়া উদ্ধাৰ পোৱা এটা ব্যৱস্থা নোহোৱা হৈ গ'ল এতিয়া কৈছে যে প্ৰভুক মাতিছে তেতিয়া প্ৰভুৱে কি ক'ব এতিয়া কৈছে কান্দে বসি দেৱাসুৰক গণে তেতিয়া কি কৰিছে কান্দি তেওঁলোকে সেই শিৱসাগৰতে তেওঁলোকে মানে অচেতন হৈ আছে তদ্ৰুপ আমাৰো গৃহ ধৰ্মবিলাক এইটো সদায় আমি কি কৰিব লাগিব সদায় কৃষ্ণ নামৰ মথন ধৰিব লাগিব কৃষ্ণ যি গৃহত কৃষ্ণ নামৰ যি মথনি ধৰি থাকিব সেইখন গৃহত কেতিয়াও মণ্ডপগিৰি তললৈ যাব নোৱাৰে গ'লেও আকৌ উঠিব কৃষ্ণ সেইকাৰণে যদি এইখিনি যদি পাবলগীয়া হ'লে এই মণ্ডপগিৰি পাবলগীয়া হ'লে উদ্ধাৰ কৰিব পাৰিলে বা সেইখন দেশলৈ যাবলগীয়া হ'লে সবটো আশ্ৰয় ল'লে তেতিয়া আপোনাৰ সিদ্ধি লৈ যাব লাগিব ফুল পৰ্ব সাধক সিদ্ধি
এতিয়া সিদ্ধি দেশলৈ যাব লাগিব তেতিয়া গম পাইছানে সিদ্ধি দেশলৈ এতিয়া কি এক হৰিনাম সিদ্ধি দেশ তেতিয়া ইনেহ'লে নাপাব গতিকে এতিয়া যেতিয়া মানুহৰ যেতিয়া একেবাৰে বেয়া ভাৱলৈ গুচি গ'ল বেয়া অৱস্থা হৈ গ'ল যেতিয়া ঈশ্বৰৰ ওচৰত যেতিয়া শৰণ লোৱাৰ ব্যৱস্থা আহিছে দেৱদৈত্যসকলে গতিকে আকৌ হয়তো কিবা এটা কেপাচিটিৰ দ্বাৰাই প্ৰভু ভগৱন্তৰে হয়তো যিটো মণ্ডপ তললৈ গৈছিল হয়তো সি আকৌ উঠি আহিব এইটো হৈছে আজি আমাৰ ঘৰখনৰ কি বিপদ আপদ বা প্ৰত্যেক গৃহৰে বিপদ আপদ বিঘিনি নাশকৰ্তা এইটো আজি মন্দিৰ য'ত বিষ্ণু আৰু লক্ষ্মী বিষ্ণুৱে চক্ৰ ধৰি ঘৰখন ৰাখি থাকিব কোনেও একো আহিব নিদিয়ে আৰু এই সাগৰ মন্থনত যিমানবোৰ বেয়া তাৰমানে ঘৰখনত যিমান বেয়া বস্তুৰে আক্ৰমণ কৰিব ইয়াক চক্ৰে ধ্বংস কৰিব আৰু ঘৰখনক কি সুন্দৰভাৱে পৰিচালনা কৰিব লাগে তাক লক্ষীয়ে দায়িত্ব ল'ব কৃষ্ণ এই তত্ত্বটো এইটো আহি গ'ল আহক কৃষ্ণ নমো নমো জগন্নাথ শরণে মায়া মাথ দণ্ডবতে কৰি শত বাৰ কৃষ্ণৰ কিংকৰ কবিৰ শংকৰে ৰচিলা ছবি অমৃতম ধনক সাৰ শুনিও কহবেহিত কৃষ্ণ তয়ৰ পিয়াসিত সংসাৰত ৰিবাতে বে সুখে মিছাতে খেনিয়া কাল এৰাৱাল জালো হৰি হৰি বোলা যাতে মুখ কৃষ্ণ এতিয়া ক'লে গুৰুসকল আইসকল যে নমো নমো জগন্নাথৰ চৰণে নমায়া মাথ যে ন শব্দৰ অৰ্থ হ'ল নতুন আমি যেতিয়াই প্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ম তেতিয়া আমি সমস্ত ক্লেশবোৰ আমি দূৰ কৰিহে প্ৰভু ভগৱন্তৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগে আৰু শৰণাপন্ন হোৱাৰ পিছত আমি কি হয় যে গুৰুৰ সন্তুষ্টৰ হেতুকে আমি তেওঁৰ নামত এপাহিত পুষ্পাঞ্জলি আমি অৰ্পণ কৰিব লাগে কাৰণ ভগৱন্তৰে 4টা বস্তু বিচাৰিছে নৰ পৰা এই 4টা বস্তুৱে হ'ল 1 হ'ল পুষ্প 2 হ'ল পত্ৰ 3 হ'ল আপোনাৰ পিৰং 4 হ'ল ফলং পিৰং পত্ৰং ফলং আৰু পুষ্প এই 4টা বস্তু বিচাৰিছে এই 4টা বস্তুত আমাৰ কোনো ধন ক্ষয় নহয় কিন্তু তাৰ ভিতৰতো যদি আমি একেবাৰে দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ দেহৰ পৰা 4টা বস্তু বিচাৰিছে দেহৰ পুষ্প 4টা বিচাৰিছে এই দেহৰ পুষ্প কি বোলে প্ৰথম পুষ্পৰ নাম বোলে ইন্দ্ৰিয় দমন বোলে দ্বিতীয় পুষ্পৰ নাম বোলে হিংসা নিবাৰণ তৃতীয় পুষ্পৰ নাম বোলে হেৰি পানী দয়াময় বোলে জ্ঞানৰ নামে 4 পুষ্প বোলে জানিবা নিশ্চয় হয়নে এই 4টা পুষ্প এই 4টা পুষ্প যদি আমি দিব পাৰোঁ তেতিয়া প্ৰভু ভগৱন্তৰ তেতিয়া আমাৰ প্ৰতি সন্তুষ্ট হ'ব গতিকে এইকাৰণে ক'লে ইয়াত ভাগ দুটা আছে এটা হ'ল বৈদিক সনাতন বৈষ্ণৱ ধৰ্ম এটা হ'ল বৈদিক সনাতন বৈষ্ণৱ ধৰ্ম বৈদিক সনাতন বৈষ্ণৱ ধৰ্মই মাত্ৰ দুগৰাকী পূজা কৰে কি লক্ষী আৰু নাৰায়ণ কৃষ্ণ আৰু ৰাধে কৃষ্ণ দেই গুৰুসকল বা হয়তো কোনোবা গৃহত বাসুদেৱ মূৰ্তি বনাব বা শালাগান বৈদিক সনাতন বৈষ্ণৱ ধৰ্ম আৰু বাকী হ'ল ভাগৱত ধৰ্ম ভাগৱত ধৰ্মতে কি
যে আত্মা ঈশ্বৰ যিটো জ্যোতিময় যিটো ব্ৰহ্ম, এই জ্যোতিময় ব্ৰহ্ম কৃষ্ণক আত্মাত বিচাৰে। কোনে বিচাৰে? যোগীসকলে বিচাৰে কৃষ্ণ। সেইসকলে যোগীসকলে বিচাৰে। সেই যোগীসকলে জ্যোতিময় ব্ৰহ্মক বিচাৰিবলৈ যাওঁতে তেওঁ অভ্যাস কৰিব লাগিব। কি বোলে? আপোনাৰ অষ্টাংগ মানে সাধন যোগ কৰিব লাগিব। অষ্টাংগ যোগ। এই অষ্টাংগ যোগ শব্দৰ অৰ্থ হৈছে মানে অভ্যাস। কৃষ্ণ অভ্যাস, তেওঁ অভ্যাস কৰিব লাগিব। আজি এই মন্দিৰটো বনালে না, ইয়াত আজি মন্দিৰ বনাই ভক্ত গুৰুসকলক মাতি আনি আজি চোতালত সুন্দৰভাৱে আসনে বাসনে বহিবলৈ দি সেৱা ধৰি আজি ভকতক শুশ্ৰূষা কৰিলে। যদি আজিৰ পৰা যদি তালা লাগি যায়, কৃষ্ণ আজিৰ পৰা যদি তালা লাগি যায় নহ'ব। কিন্তু আজি যি তালা খুলিলে আৰু দেই হয়নে বাৰু? খুলিলে তদ্ৰূপ আমাৰো গৃহ প্ৰত্যেক মানৱ দেহটো, আমাৰ মানৱ দেহটো তালা কোনদিনাখন খোলা যাব? আমাৰ মানৱ দেহটো তালা কোনদিনাখন খোলা যাব? যিদিনাখনে গুৰুৰ ওচৰত শৰণ লোৱাব সেইদিনাখনে তালা খোলা যাব। কৃষ্ণ। আৰু যি তালা খুলিল আৰু তালা বন্ধ হ'ব নোৱাৰে কি দেই গুৰুসকল। কৃষ্ণ। আৰু যদি কেনেবাকৈ যদি বন্ধ হ'ল তেতিয়া মন্দগিৰি তললৈ গুচি যাব। তেতিয়া মন্দগিৰি তললৈ গুচি যাব। গতিকে এইকাৰণে তাত অষ্টাংগ যুগত কৈছে, সেইকাৰণে কৈছে আপোনাৰ ধ্যান অষ্টাংগ যুগত সেইকাৰণে কৈছে ধ্যান ধাৰণা, যম নিয়ম, আসন প্ৰাণায়াম আৰু কৈছে তেতিয়া আপোনাৰ প্ৰত্যাহাৰ। এই 8টা বস্তু যিয়ে যোগ কৰি পৰমাত্মা প্ৰভু ভগৱন্তৰ হৃদয়ত যি এই তেজময় বিষ্ণুক যিয়ে হৃদয়ত থাপিব পাৰিব, তেওঁ হৃদয়ত মনন কৰিব পাৰিব, সেইজনকে কৈছে যোগী, সেইজনকে কৈছে বাবাজী, সেইজনকে কৈছে ভকত। কৃষ্ণ। বাবাজী আপোনাৰ ইয়াত ক'লে কি? আমি শেষলৈ আহিছোঁ। হয়, শুনিওক সবে হিত কৃষ্ণত অৰ্পিয়া চিত। আমাৰ যিটো চিত, এই চিতটো সদায় কৃষ্ণত অৰ্পণ কৰিব লাগিব। কেতিয়া? কোনখিনি সময়ত? যেতিয়া কৈছে চিতটো অৰ্পণ কৰিব লাগিব, কৈছে আপোনাৰ ব্ৰহ্মপুৰাতে। ব্ৰহ্মপুৰাতেই আপোনাৰ তেওঁ শাৰী পোৱাৰ লগে লগে ব্ৰহ্মপুৰাতে তেওঁ শাৰী পোৱাৰ লগে লগে তেওঁ বিচনাত বহি তেওঁ ওম ধ্বনি উচ্চাৰণ কৰিব লাগিব। তেওঁ ওম আৰু ওম দুটা শব্দ আছে ইয়াত। গতিকে ওম ধ্বনি তেওঁ দি এতিয়া আমাৰ এই যেতিয়া কৈছে আপোনাৰ ৰন্ধনত, ত্ৰিবেণী ৰন্ধনত যেতিয়া ওম ধ্বনি যেতিয়া মানে মুখ জপাই ওম ধ্বনি ল'ব, তেতিয়া আমাৰ ইয়াত শাস্ত্ৰত আমি পোৱা মতে আপোনাৰ ইয়াত এই আপোনাৰ মুখমণ্ডলৰ ত্ৰিবেণী গংগাৰ ওচৰত এটা আপোনাৰ শুদ্ধ মান তাত আপোনাৰ এটা মানে সুৰংগ আছে। সেই সুৰংগৰ দ্বাৰা ওম ধ্বনি বায়ু যেতিয়া মানে মগজত প্ৰৱেশ কৰিব, তেওঁ মগজত প্ৰৱেশ কৰাৰ লগে লগে বেয়া যিটো বায়ু ই ওলাই গুচি যাব। হয়নে? ই ওলাই গুচি যাব। যে ইয়াৰ মাজতে হয় এই যে ওম আৰু ওম হয় হয় দুটা শব্দ আপুনি বেলেগ কৈছে। ওম শব্দটো হ'ল আপোনাৰ হৈছে ওম এক কৃষ্ণ, ওম তিনিজন কৃষ্ণ, তিনিজন গুৰু। তাৰমানে ওম তাৰমানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। ওম মানে এক কৃষ্ণ, মানে এই এক যিটো মানে এই যে আমাৰ যে একশৰণ বুলি যে কোৱা হয়, এক কৃষ্ণ। হয়নে বাৰু? গতিকে এইকাৰণে আমি শেষলৈ আহিলোঁ বাৰু। যা হওক মিছাতেকে নিয়া কাল এৰা আল জাল কাজ হৰি হৰি বোলা জানতে মুখে। তাৰমানে এই দেহটো মিছাই এই এটাৰ 3টা বস্তুৰ লগত এই দেহটো লিপ্ত হ'ব। বোলে মাটিৰ লগত, কেনে বোলে ছাইৰ লগত, কেনে বোলে অগ্নিৰ লগত কৃষ্ণ। এই 3টাৰ মাটি ছাই অগ্নিৰ লগত মিহলি হোৱাৰ দেহটোক ইয়াক দেহৰ কৰ্মটো ত্যাগ কৰি কেৱল হৰি কৰ্ম কৰিবৰ কাৰণে ভাগৱতে সিদ্ধান্ত দিলে। শুকনি গদতি ৰাজা শুনিও পস্তু
ভাগৱত কথা পাতে কৰ যমদূত একচিতে শুনিলে মোৰ কোটি পদ পাই গুছে গৰ্ভবাস গুছে যমৰাই দাই হিমতে দেৱাসুৰে কৰন্ত বিষাদ মাধৱে বুলন্ত দেখো মিলিল প্ৰমাদ অগাধ সাগৰ জল নমনি পাৰ কেন মতে মন দৰক কৰিব উদ্ধাৰ। কৃষ্ণ গুৰুসকল, আপোনালোকেতো আমি আলোচনা আগৰ পৰাই কৰি আহিছোঁ যে পৰীক্ষিতনো কেনেকৈ তেওঁ মানে শৃংগীমুনি ব্ৰহ্মশাপত পৰিব লগা হ'ল। এই কথাখিনিতো আমিও পৰাই জেগাত আলোচনা আপোনাৰ লগত কৰি আহিছোঁ বা বিশেষভাৱে আলোচনা কৰা হয়। গতিকে সেইখিনিলৈ বাৰু আমি নাযাওঁ। এতিয়া পৰীক্ষিতক এটা কথাই মানে গুৰুজনাই কৰিছে, সেই গুৰুজনা হৈছে কোন? যে হ'ল শুকদেৱ অৰ্থাৎ ব্যাসৰ নন্দন। ব্যাসৰ নন্দন শুক। আচ্ছা, ইয়াত এটা সুন্দৰ তাৎপৰ্যৰ ৰহস্য সোমাই আছে, কি জানেনে? যে ব্যাসৰ নন্দন, ব্যাসৰ পুত্ৰ হ'ল শুক। তে ব্যাসক কোনে জ্ঞান দিছিল? এই শুকক কোনে জ্ঞান দিছিল? পিতৃয়ে দিছিল। পিতৃয়ে দিছিল। পিতৃয়ে কিয় দিলে? তাৰমানে মোৰ দৰে তুমি এজন হৈ যোৱা, তুমি দেশৰ কল্যাণ আনা, দেশৰ সুনাম আনা, তোমাৰ বাক্যৰ দ্বাৰা যাতে গোটেই পৃথিৱীৰ জীৱ মোৰ যাতে মুক্ত হৈ যায়, হয়নে? এইকাৰণে তেতিয়া ক'লে, শুনাৰ পৰীক্ষিত, তুমি যিহেতুকে গংগা পাৰত তুমি 6 ৰাতি 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰা ভয়ত যদি তুমি মোৰ ওচৰত শৰণ লৈছা, কিন্তু শৰণ লোৱাৰ লগে লগে তুমি কিন্তু এটা আগতীয়া কাম কৰিব লাগিব। যে কি কাম গুৰুদেৱ? বোলে শুনা, যিমানে যোগী ঋষি মুনি মহন্ত নহওক, যিয়ে যদি গুৰুক আৰাধনা নকৰে, গুৰুক আৰাধনা নকৰি যদি তেওঁ কৃষ্ণ পূজা কৰে, তেওঁ কৈছে পাপ হ'ব বুলি কৈছে। কৃষ্ণ তেতিয়া কৈছে আপোনাৰ ব্ৰহ্ম পাপ। হয় নেকি? সুধিব কিবা থাকিলে। গতিকে এইকাৰণে তেতিয়া কৈছে যে আগে গুৰুক স্মৰণ কৰি ল'ব। তে গুৰুক স্মৰণ কৰি, গুৰু আপোনালোকক গুৰুসকলে দিবই, তথাপিতো মই আপোনালোকক কৈছোঁ আৰু মানে ধৰক ভাগৱতৰ মত প্ৰকাশ কৰিছোঁ। গতিকে আগে গুৰুক স্মৰণ কৰিব। গুৰুক স্মৰণ কৰাৰ পিছত তেতিয়া তাৰপিছত পিতৃ মাতৃক স্মৰণ কৰিব। তে পিতৃ মাতৃক স্মৰণ কৰাৰ পিছত যদি আপোনালোকে যদি পাৰে, যদি হৃদয়ত যদি বিচাৰিছে, তেতিয়াহ'লে আপুনি বৰুণক চাওক, ইন্দ্ৰক চাওক, সূৰ্যক চাওক, সেইটো আপোনালোকৰ কথা। ক'তো চাবলগীয়া নহয়। সেইকাৰণে গ্ৰন্থটো কৈছে, শাস্ত্ৰই কৈছে, আমাক বুজাইও দিছে। তাকেতো আগবঢ়াই গুৰু পূজা কৰে, গুৰু পূজা কৰিবই লাগিব। পৰে আমাৰ পূজা কৰে, হয়, পৰেনো আমাৰ পূজা নোখোৱা। গুৰু পূজা পিছে আমাৰো পূজা হয়। যদি পূজা নকৰে, কৈছে গুৰু হত্যা মহাপাপত পৰে। কৃষ্ণ একদম সিদ্ধান্ত দিলে দেই গুৰুসকল। গতিকে এইকাৰণে আমাৰ কি কৰিব লাগে? এপাহি গুৰুজনৰ ওচৰত দিব লাগে। কোনোবাই যদি চৈতন্য গুৰুদেৱৰ শৰণ লৈছে, চৈতন্যদেৱৰ নামত এপাহি দিব লাগে। কোনোবাই যদি দামোদৰত লৈছে, দামোদৰত এপাহি দিব লাগে। কোনোবাই যদি আপোনাৰ ধৰক হৰিদেৱত লৈছে, হৰিদেৱত দিয়ক। কোনোবাই যদি শংকৰদেৱত লৈছে, তেওঁ আধ্যাত্মিক তত্ত্বৰ দ্বাৰাই হৃদয়ত বিচাৰক, হয়নে বাৰু? গতিকে গুৰুক এপাহি পুষ্প দিয়াৰ পিছত পিতৃ মাতৃক দিয়ক। পিতৃ মাতৃক দিয়াৰ পিছত এই অদৃশ্যৰ যিজন অব্যক্তৰ, যাৰ মানে ব্যক্ত নাই, ব্ৰহ্ম, অব্যক্ত ব্ৰহ্মক তেতিয়া আপুনি সাধনা কৰক, মানে ধ্যান কৰক। তেতিয়া এইকাৰণে ক'লে গুছে গৰ্ভবাস গুছে যমদায় দায়। কৈছে গৰ্ভবাস যদিও মানে আমাৰ অন্তৰত যদি এটা বেয়া বীজাণু ভাৱ উৎপন্ন হৈছিল, তাৰমানে গৰ্ভতাস বুলিছে নহয়, বেয়াৰ যদি আমাৰ যদি কিবা এটা যদি উৎপন্ন ভাৱ হৈছিল, গতিকে প্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হোৱাৰ লগে লগে বেয়া ভাৱবিলাক বিনাশ হৈ যাব। গায়ত্ৰী আছে, গায়ত্ৰী জপ কৰি দিয়াৰ লগতে হয়। এতিয়া ক'লে এই দৈত্যসকলে যে গুছে গৰ্ভবাস গুছে যমৰ দায়,
এহিমতে দেৱাসুৰে কৰন্ত বিষাদ মাধৱে বুলন্ত শুনি উপপ্ৰমোদ শুনি মাধৱে বুলন্ত দেখো মিলিল প্ৰমাদ। হে দৈত্যসকল, সেই দেৱসকল, তোমালোকে চিন্তা কৰিব নালাগে। বাৰু খন্তেক সময় তোমালোকে ধৈৰ্য ধৰাচোন। তে খন্তেক সময় যে ধৈৰ্য ধৰিবলৈ দি তেতিয়া তেওঁ ভগৱন্তে মনতে তেওঁ চিন্তা কৰিছে। কি চিন্তা কৰিলে? যে অগাধ সাগৰ জল নমনীয়া পাৰ, কৈছে কেনেমতে মণ্ডক কৰিব উদ্ধাৰ। গতিকে প্ৰভু ভগৱন্তে ভাবিছে যে তললৈ যোৱা মণ্ডটো মইনো কেনেকৈ উদ্ধাৰ কৰিব পাৰিম, আৰু উদ্ধাৰ নকৰিলে আচলতে ময়ো লজ্জা আৰু মোৰ দেৱতাসকলৰ মনোকামনা অপূৰ্ণ হ'ব আৰু লক্ষীকো মই নাপাম। গতিকে এই চিন্তাত মানে ভগৱন্তে পৰিছে। আৰু দ্বিতীয় ভাগৱতত প্ৰভু ভগৱানে কি আমাক এটা পৰামৰ্শ দিয়ে ভাগৱতৰ জৰিয়তে আমি কৰ্ণপথেৰে শ্ৰৱণ কৰিম। হেন গুণী নাৰায়ণে মনে কৰি জপ একৰূপে তেতিখনে ভৈলন্ত কশ্যপ বহলে দীঘলে একো মতে নুহি খাট শৰীৰে জুৰিলা লক্ষ্য পোহৰৰ বাট হেৰামে স্থূলন্তৰ অংগ জাংগ দেখন্তে সুঠান পৰম সুন্দৰ অতি পৰ্বত সমান পাতাল সদৃশ মুখ ভয়ংকৰ উঠ গল দ্ৰুত মেলিলে চৰ গত লাগে গুৰুসকল আইসকল, হেন শুনি নাৰায়ণে মনে কৰি জপ, মনতে তেওঁ জপ কৰিছে। মনে কৰি জপ একৰূপে তেতিখনে ভৈলন্ত কশ্যপ, মানে তেওঁ তেতিয়া নিজেই জবৰ মানে জপ দ্বাৰাই তেওঁ নিজৰ শৰীৰটোতে তেওঁ নিজে এটা কাছৰ জন্ম হয়। কশ্যপ মানে কাছৰ জন্ম হয়। বহলে দীঘলে এক মতে নুহি খাট শৰীৰৰ জলীয়া লক্ষ্য পোহৰৰ মানে আপোনাৰ বাট লক্ষ্য পথ। এক পোহৰে হ'ল আপোনাৰ মানে 3 মাইল। যদি এক পোহৰ যদি 3 মাইল হয় তেতিয়া লক্ষ্য পোহৰ তেতিয়া কিমান ডাঙৰ হ'ব লাগিব। গতিকে ইমান ডাঙৰ তেওঁ কশ্যপ হৈ গ'ল যে কৈছে চুলন্তৰ অংগ জাংগ দেখন্তে থাম পৰম সুন্দৰ আতি পৰ্বত সমান। মানে তেওঁ কি কৰিলে, একদম চুলন্তৰ এটা ডাঙৰ পৰ্বতৰ সমান। আৰু সেই পৰ্বতৰ সমান যদিও তেওঁ যিটোৰ গল বা যিটো তেওঁ নাক, এই গলটো হ'ল মানে এটা হিমালয়ৰ পৰ্বতৰ দৰে ডাঙৰ, আৰু তেওঁ যিটো নাকটো মানে সিপিনে স্বৰ্গত লাগি থাকে। এটা বৃহৎ মানে বিস্ময়, যাক ভাবি ইয়াৰ উত্তৰ উলিয়াব নোৱাৰোঁ, এনেকুৱা এটাৰ মানে তেওঁ ৰূপ লৈ লয়। তত্ত্বক এই যদি আমি আকৌ আধ্যাত্মিক তত্ত্বলৈ আহোঁ, যিখন গৃহত সদায়ে ঈশ্বৰৰ গুণানুকীৰ্তন হয়, যিখন গৃহত সদায় পৰম পিতা প্ৰভু ভগৱন্তক আশ্ৰয় গ্ৰহণ কৰে, তে সেইখন গৃহত এটা অদ্ভুত বস্তু এটা দেখা দিব। কি অদ্ভুত বস্তু দেখা দিব? যিটো বস্তুৱে নেকি ঘৰখনৰ মংগলময় কৰি আনিব পাৰিব। মানে অদ্ভুত, তাৰমানে অদ্ভুত, তাৰমানে তাক ভাবিও পাৰ নোপোৱা। গাঁৱৰ মানুহে চিন্তা কৰি পাৰ ল'ব পাৰি, মানুহঘৰনো ইমান তৎকালীনে কেনেকৈ ইমান ধনী হৈ গ'ল, হয়নে বাৰু? কেনেকৈ ইমান ধনী হৈ গ'ল বা ইমান সম্পত্তি ক'ত পালে? আমিচোন 100 বিঘা মাটি থাকিও আমি তেনেকুৱা হোৱা নাই। সিচোন 20 বিঘা মাটি লৈচোন বছৰেকৰ ভাত খাইচোন একেবাৰে গাঁওখনত 1 নম্বৰ ধনী হৈ গ'ল। তাৰমানে আচৰিত, এই আচৰিত। তাৰমানে ভগৱন্তৰে ওচৰত যিয়েই শৰণাপন্ন হৈ ঈশ্বৰৰ নাম ল'ব, ভগৱন্তই দিওঁ বুলি ক'লে সেই গৃহস্থৰে মানে তাক সামৰিবলৈ নোৱাৰা সম্পদ দি দিয়ে।
সেইকাৰণে কৈছে যশোদাই বৰ্মক বান্ধে, মানে যদি প্ৰভুক যদি বান্ধিব পাৰে সেইজনে হ'ল যশোদা। যশোদা মানে এতিয়া সেইটোৱে কৈছে গুৰু। এতিয়া মানে ভগৱন্তক আমি কেনেকৈ বান্ধিব লাগিব, ইয়াত আপোনাৰ তিনিগুণীয়া ৰছী নহয় দেই, ইয়াত আপোনাৰ দুগুণীয়া ৰছীয়ে নহয়। যাৰ গৃহত অহৰহে নৱবিধ ভক্তি, এই অহৰহেই কীৰ্তন হৈ আছে দেই। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য ভূষিত আত্মনিবেদন পদক্ষেপ। গতিকে এই নগুণীয়া পাকৰ জৰিয়েহে ভগৱন্তক মানে তেওঁ মেৰাই বান্ধিব পাৰিব। এইকাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগত পাণ্ডৱই অৰ্থাৎ অৰ্জুনক সহায় কৰিবলৈ বা মিত্ৰতা পাতিবৰ কাৰণে যেতিয়া ধৃতৰাষ্ট্ৰৰ অন্ধ ৰাজ্যলৈ গৈ যেতিয়া মাটি 5খন গাঁৱৰ কথা সুধিছিল, তেতিয়া দুৰ্যোধনে ক'লে বেজী আগৰ সমানো মাতি নিদিওঁ, আৰু প্ৰয়োজন পৰিলে তোক বান্ধিহে থ'ম। হয়নে বাৰু? প্ৰয়োজন পৰিলে তোক বান্ধিহে থ'ম। তেতিয়া কৃষ্ণই কৈছিলে, হেৰৌ অহংকাৰী কলি। দুৰ্যোধনক কৈছিলে, হেৰৌ অহংকাৰী তই দুৰ্যোধন কলি, তই কলি, তই এই কৌৰৱৰ দলত, তই পাণ্ডৱৰ দলত কলি সোমাই আছ। গতিকে শুনা দুৰ্যোধন, তেওঁ কি পাপ? মোক সৰুটি কালতে যিডাল মায়ে মোক যশোদাই যিডাল ৰছীয়ে বান্ধিছিল, যে সেইডাল ৰছী তোৰ তাত আছে নে নাই? যদি তোৰ তাত আছে তেতিয়াহ'লে মোক বান্ধিব পাৰিবি, আৰু যদি তোৰ তাত নাই তেতিয়াহ'লে তোক বান্ধা কি, তই নিজে মৰিবি মোৰ ৰূপ দেখি। গতিকে এই নৱবিধ ভক্তি যাৰ ঘৰত উৎপন্ন হৈ আছে, তেতিয়াহ'লে সেইজনেহে ভগৱন্তক বান্ধি ৰাখিব পাৰিব। দেখি মহা ভয় ভৈল যত দেবাসুৰ, নাকৰ নিশ্বাস উৰাই গল কতো দূৰ, গাঁও মুৰি দিয়া মহা কুৰ্মে তুলি হামি, দিলাবোৰতে বেসাগৰ জলে নামি, কম্পি গল পৃথিৱী সলকিল, কাষৰ পল্লম্বী দেশ অনেক বুৰিল, মগৰ কুম্ভীয় ভয়ে পখিল, পাতাল মিলিল পলয় বুলি অপদাৰ ঘনচাল, মন্দৰক কশ্যপে খনেকে পাইলা ভেট, কাকুকুটা কৰি পাছে ভৈলা তাৰ হেত, ভৰি তুলি কশ্যপে উদ্ধৱ ডুংগা দিলা, ও মন্দৰ পৰ্বত পুংগা যেন পংগিলা। বৃহৎ আকৃতি ল'লে ভগৱানে। এই আকৃতি লৈ তেতিয়া তেওঁ কি কৰিলে, যে পানীত ডুব দিলে। যে পানীত ডুব দিয়াৰ লগে লগে তেওঁ ডুব মাৰি গৈ পানীত পৰাৰ লগে লগেই, ডুব মৰাৰ লগে লগে তাত যিমান মানে ঘৰিয়ালকে কেন্দ্ৰ কৰি ডাঙৰ ডাঙৰ মাছ মঙহৰ যিবোৰ আছিল, সেইবোৰ মানে থাকিবলৈ জেগা নোহোৱা হ'ল। এতিয়া চাওক, তেতিয়া থাকিব কেনেকৈ জেগা নোহোৱা হ'ল। এইখন আমাৰ এখন প্লেট, এই প্লেটখনৰ ওপৰত যদি আপুনি যদি এটা বস্তু যদি গোটেই প্লেটখন ঢাকি যোৱাকৈ যদি এটা বস্তু দি ঢাকি দিয়ে, তেতিয়া ইয়াত তলত থকা বস্তুবিলাক থাকিব পাৰিবনে? নোৱাৰে। যাবওতো ক'তো নোৱাৰে। তেওঁলোক মানে কি হৈ গ'ল, এতিয়া তেওঁলোক উশাহ নিশাহ লোৱা এটাৰ ব্যৱস্থা তেওঁলোকৰ নোহোৱা হৈ গ'ল, আৰু তেওঁলোকে মানে মৃত্যুৰ মুখত মানে তেওঁলোকে পৰিব লগা হৈ গ'ল। তদ্ৰূপ
ভগৱন্তই যেতিয়া সেই ডুব মাৰি যেতিয়া সেই মন্দগিৰি পৰ্বতটো পোৱাৰ লগে লগে তেওঁ যেতিয়া ভৰি মাৰি মানে তেতিয়াকে ডুংগা বুলিছে নহয়, ভৰি মাৰি মানে তেওঁ ওপৰলৈ মানে সেই মন্দগিৰিটো দাঙি ধৰিবলৈ ব্যৱস্থা কৰিছে। গতিকে এইকাৰণে কৈছে গুৰুসকল, যদি কৃষ্ণৰ যদি কৃপা হয় তেতিয়াহ'লে চিভিলত থকা মানুহ মৃত্যুৰ মুখত পৰি থকা মানুহজনো কিন্তু তেওঁ বাচিব পাৰে যদি কৃষ্ণৰ কৃপা হয়। আৰু যদি কৃষ্ণৰ যদি কৃপা নহয় আপুনি লাখ লাখ টকা খৰচ কৰিব কিন্তু সেই মৃত্যুৰ মুখৰ পৰা তেওঁ ঘূৰাই আনিব নোৱাৰে। এইকাৰণে আমাৰ এটা কাম কৰিব লাগে যে যদি কোনোবা গৃহত যদি কেনেবাকৈ যদি এজন ৰোগী থাকে সেই ৰোগীজনক ভাল কৰাৰ ব্যৱস্থা হ'ল এক ভকতৰ পহিলা আশীৰ্বাদ। কৃষ্ণ ভকতৰ পহিলা যদি আশীৰ্বাদ এটা লৈ তেতিয়া আপুনি ভগৱানক সন্তুষ্ট কৰি ভকতক সন্তুষ্ট কৰি তাৰপিছত আপুনি যলৈকে নিয়ে তাত ভগৱন্তই তাত কৃপা কৰি আছে। আৰু ভগৱন্তক হেৰ জ্ঞান কৰি যদি কোনোবাই যদি মানে বিভিন্ন দেশলৈ যদি সেই ৰোগীটোক লৈ গৈছে কিন্তু তেওঁ কেতিয়াও কাম নহ'ব। এইটো হ'ল মানে আমাৰ মন্দগিৰিক উদ্ধাৰ কৰা টকাৰ বাহাদুৰি। আৰু এতিয়া আৰু এটা আহিছে ইয়াত মানে কি যে কৈশৱ মানে কাছৰ। কিন্তু আমি এটা কথা জানিব লাগিব ভক্তসকল আইসকল, আমি কিছুমান বনৰীয়া জন্তুৰ পৰা আমি কিছুমান শিক্ষা ল'ব লাগিব। কৃষ্ণ বনৰীয়া জন্তু কিছুমানৰ পৰা আমি শিক্ষা ল'ব লাগিব মানুহে। কাৰণ কাছৰে শত্ৰু দেখিলে কি কৰে হয়নে? যে কাছৰে যদি শত্ৰু দেখে তেতিয়াহ'লে তেওঁ যিমানবোৰ শৰীৰত অলংকাৰ আছিল সমস্ত অলংকাৰ তেওঁ বুকুৰ মাজত সোমোৱাই ৰাখে। কৃষ্ণ তদ্ৰূপ আমি যদি ভকতি কৰিবলৈ যদি আমি আগবাঢ়ি গৈছোঁ বা আগবাঢ়িছোঁ তেতিয়াহ'লে আমাৰ ইন্দ্ৰিয় বৰ্গক আমি সামৰি ৰাখিব লাগিব। কৃষ্ণ চকুক সামৰিব লাগিব, হাতক সামৰিব লাগিব, বাক্যক সামৰিব লাগিব, খাদ্যক সামৰিব লাগিব ইত্যাদি ইত্যাদি। যদি চকুটোক যদি সামৰিব নোৱাৰোঁ যদি হিংসাকে দেখি পাওঁ হয়নে বাৰু? অমিত্ৰ যদি দেখোঁ মিত্ৰতা যদি নহয়, হাতখনে যদি আঙুলি দেখুৱাই যদি পৰক খেদি মৰাৰ ব্যৱস্থা কৰোঁ, ভৰিখনে যদি গুৰিয়াই লঠিয়াই ফুৰোঁ, বাক্যৰে যদি কাকো ডাঙৰ সৰু অমান্য মান্যতা নিদিওঁ তেতিয়াহ'লে কৈছে যে ভকত হ'লেও কি দুখী মন্দগিৰি পৰ্বতৰ দৰে অধপতন। গতিকে এইকাৰণে আমি কাছৰ শিক্ষাও আমি ল'ব লাগে। কাছ হ'ল বুদ্ধি, কাৰণ য'ত 300 বছৰ জীয়াই থাকিব পাৰে কাছৰে। গতিকে ইন্দ্ৰিয় সংযমী কৰিবৰ কাৰণে আমাৰ কাছৰ লগতো তুলনা দিলে। এতিয়া এইকাৰণে ক'লে গুৰুসকল পাছে দেৱা সুৰে দেখি ৰিংগি সিংহ মানে কি কৰিলে গিৰি সিংহ মানে দেৱা সুৰে দেখিতো আশ্চৰ্য হৈ গ'ল। আৰে প্ৰভুটো আমাৰ চকুৱাৰ কথাই আছিল, তেওঁ ক'লে গ'ল, তেওঁ নোহোৱা হ'ল ক'লে। আৰু ক্ৰমানে এই যে যিটো তললৈ যিটো মন্দ গুচি গ'ল মানে পৰ্বতটো গুচি গ'ল, এই পৰ্বতটো দেখোন ক্ৰমানে ওপৰলৈ উঠি অহাৰ ব্যৱস্থা হৈছে। যে আচৰিত মানে দেৱতা প্ৰভুসকলে আচৰিত হৈছে। তদ্ৰূপ এই দেহ মন্থন মানে কৈছে যে আমি ইপিনে কৈছে আপোনাৰ সাগৰ মন্থন আৰু ইপিনে কৈছে দেহ মন্থন। কৃষ্ণ দেহ মন্থন, এই দেহটো মন্থন কৰা, এই দেহটো মন্থন কৰি তেতিয়া কি কৈছে অকাৰ্য ইন্দ্ৰিয়সকলক ত্যাগ কৰি জ্ঞানেন্দ্ৰিয়ক আগত লৈ প্ৰভু ভগৱন্তৰ চৰণত অৰ্চন বন্দন কৰক। কৃষ্ণ গতিকে এইকাৰণে এতিয়া ক'লে গুৰুসকল যে আমাৰ শৰীৰটোৱে হৈছে আমাৰ মন্দ, তাৰমানে দেহটোৱে হৈছে আমাৰ মন্দ। কথাটো গম পাইছেনে? আমাৰ দেহটো হৈছে মন্দৰ। এই দেহটো সুস্থভাৱে ৰাখিবৰ কাৰণে আমি কৈশৱৰে যিটো সংযমী, এই সংযমী আমি হ'ব লাগিব ভকত। কৃষ্ণ তেতিয়াহে আমি দেহৰ ৰক্ষা হ'ব আৰু ঈশ্বৰৰ আমি কৃপা লাভ কৰিব পাৰিম। সকলোৱে আহিছোঁ মন্দৰত ভৰি তুলি কছপে উদ্ধকৰ ডুংগা জিলা মন্দৰ পৰ্বত পুংগা যেন উপঙিলা। গতিকে কি কৰিলে যে তেওঁ ভৰি দিয়াৰ লগে লগে মানে আকৌ মন্দগিৰি পৰ্বতটো ওপৰলৈ তেওঁ মানে উঠি আহিল। তদ্ৰূপ আপোনালোকে পাইছে যে কীৰ্তনত পংগু লংঘয়তে দিম যত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম হয়নে?
গতিকে এটা পংগু মানুহে যদি পৰ্বত বগাব পাৰে, বুবা মানুহ এটাই যদি মাত দিব পাৰে, তেতিয়াহ'লে আমি শাস্ত্ৰৰ আশ্ৰয় লোৱাৰ লগে লগে আমি কিয় নোৱাৰিম? এই ল'ব পাৰিবলগীয়া হ'লে তেতিয়া কৈছে ভকত, একান্ত ভকত হ'ব লাগিব, একান্ত ভকত। কিন্তু দুকান্ত যদি ভকত হয়, দুটা ঢেৰীয়া যদি ভকত হয়, তেতিয়াহ'লে আপোনাৰ তেওঁ মন্দগিৰি পৰ্বত উদ্ধাৰ কৰিব নোৱাৰে। একান্ত ভকত, সেইকাৰণে কৈছিল নহয়, একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ, গাঁৱে সদা বহিয়া যথাত বৈকুণ্ঠক কৰি হৰি যোগী হৃদয় এৰি থাকা হৰি খাই খাতে তথাত। গতিকে হিংসা, নিন্দা, ঠগ, প্ৰবঞ্চনা, মিছা, বেশ্যা এইবোৰ যদি ত্যাগ কৰিব পাৰিছে তেতিয়াহ'লে তেওঁ একান্ত ভকত হ'ব। লোভ, লালসা, হিংসা, নিন্দা এইবোৰে যদি দেহৰ দুলিটোত যদি ভৰি আছে তেতিয়াহ'লে কি কেতিয়াও ভকত হ'ব নোৱাৰিব। কৃষ্ণ পাছে দেৱাসুৰ গণে দেখি গিৰি সিংহ সন্দিলা বিষাদ হবে ৰংগে দিল ৰিংগ আথে বেথে বাসু কি ক ধৰি সাজু ভৈল পূৰ্বৱতে মেৰাই পুনু মথিবা তানে দেৱদানবে কান্তি আতি কৰি তলত কশ্যপে পিঠি পাতি আছে ধৰি মহাচুতে পৰ্বতত লাগে ঘড়ীখন কিবা সুৰ সুৰাই হেন কশ্যপৰ শ্ৰদ্ধাৰ মানে কি কৈছে, আমি ভক্তি কৰিব লগা হ'লে আমি দুটা পথৰ পথিক হ'ব লাগিব। যে কি হ'ব লাগিব? যে ভক্তি কৰিব লগা হ'লে তেতিয়াহ'লে আগেই জন্ম হ'ব লাগিব শ্ৰদ্ধা, ভক্তি, তেতিয়াহে আপোনাৰ ভক্তি হ'ব। যদি শ্ৰদ্ধা নাথাকে তেতিয়াহ'লে সি কেতিয়াও ভক্তি লৈ তেওঁ আগবাঢ়িব নোৱাৰে। যে কিবা এটা কৈ নাপাতে কাণ তাক দিব কোনে নামৰ দান, হয় নহয় বাৰু? গতিকে যিসকলে যদি আপোনাৰ ভাগৱতলৈ আহি বা নামলৈ গৈ যদি নামত মতি নিদি যদি আপোনাৰ মাহ কলকেইটাকে যদি সঘনাই যদি চকু বুৱাই থাকে তেতিয়াহ'লে আপোনাৰ সি ভকতি কেতিয়াও কৰিব নোৱাৰে। গতিকে এইকাৰণেই দেৱাসুৰসকলে আঠে বেঠে তেওঁলোকে যেতিয়া মন্দগিৰি পৰ্বতটো পূৰ্ণাংগ হিচাপে যেতিয়া সাগৰত যেতিয়া আকৌ উঠি আহিল তেতিয়া তেওঁলোকে মানে আনন্দত কাৰো সীমা নাই। দেৱতা আৰু অসুৰ কাৰো মানে তেওঁলোকৰ মানে বিভেদ জন্ম নহয়। কেৱল আকৌ মানে সেই মন্দগিৰিটোক লক্ষ্য কৰি তেওঁলোকে আকৌ পুৰণাৰ দৰে আকৌ মানে সাগৰ মন্থন কৰিবলৈ ওলালে। তেতিয়া কি ক'লে যে পূৰ্বতে বেৰাই পুনৰ কৈছে মঠিবাক লৈ যা, আকৌ পুনৰ মানে মণ্ডপগিৰি মঠিবলৈ যত্ন কৰিছে। গতিকে এতিয়া আকৌ এটা আমি দিশলৈ আহিছোঁ যে এইকাৰণে গুৰুসকল ইয়াত ভকত প্ৰত্যেকেই হ'ব লাগে, শৰণ প্ৰত্যেকেই ল'ব লাগে আৰু প্ৰত্যেকেই শৰণ লৈ এটা দিশত মণিকূট তৈয়াৰ কৰিব লাগে। যোনে যিভাৱে নহওক, কোনোবাই টাইলছ লগাইছে,
কোনোবাই পাকা কৰিছে, আৰে ভাই কোনোবাই নোৱাৰে ভাই বাঁহৰ চালি এখন দি হ'লেওতো ঘৰখনৰ সুমংগল মংগলৰ কাৰণে সেৱা এটা ভক্তি এটা কৰিবৰ কাৰণে তেওঁতো ঈশ্বৰক আৰাধনা কৰিব লাগিব। এইকাৰণে এটা কথা কৈছে যে যি গৃহত মন্দিৰ আছে, যি গৃহত আপোনাৰ হৰি ভক্তি সেৱা আচৰণ নীতি থাকে, সেইখন গৃহৰ পুত্ৰই পিতৃ মাতৃক সন্মান কৰিব পাৰিব কিছু। আৰু যিখন গৃহত তেওঁ অট্টালিকাৰ বিল্ডিং থাকিব পাৰে, অট্টালিকাৰ সা সম্পত্তি থাকিব পাৰে, কিন্তু এটা যদি বাঁহৰ চালি এখনো যদি তেওঁ মণিকূট যদি নাথাকে, তেওঁ জানিব কেতিয়াও পিতৃ মাতৃক সন্মান কৰিব নাজানে কৃষ্ণ। গতিকে এইকাৰণে আমি সনাতন যি আমাৰ ধৰ্ম, সনাতন হিন্দু ধৰ্মৰ যি আমাৰ মাক, এই মাকটোক আমি সদায় ৰক্ষা কৰিব লগা হ'লে প্ৰত্যেকৰে শৰণ ভজন লৈ আমি ঈশ্বৰৰ নাম ল'ব লাগে। কৃষ্ণ পাকৰ বেদত গিৰি উঠে আৰু পৰে, পিঠি সজুৱাই বুলি আতি নিদ্ৰা চৰে। ঘুৰি বজানতে চাখ বহয়না কৰ, উখল মাখল কৰে দুগ্ধ ৰখা গৰ, আজুৰন্তে দেবাসুৰে বাসুকি ক ধৰি, চিন্দি যন্ত নাগৰাজ কলিল হৰি, এক ৰূপ পক্ষীলতা আনয় ভয়ংকৰ, ব্ৰজ সম ভৈল বাসু কিৰ কলে বৰ। এইরকমে আপনার যেতিয়া মন্থনত যেতিয়া আকৌ পুনৰ দেৱাসুৰে যেতিয়া আৰম্ভ কৰিলে, তেতিয়া আৰম্ভ কৰাৰ লগে লগে যেতিয়া তেওঁ আকৌ মুঠি থকাৰ অৱস্থাত তেতিয়া এনেকুৱা এটা হৈ গ'ল যে